আজি 5 ডিচেম্বৰ আপোনাৰ ৰঙিয়া ঢোলকুচি লটাৰী খেলাৰ ৰিজাল্ট অহা নাই এতিয়ালৈকে। মানে ৰঙিয়া ঢোলকুচিত এনেকুৱা প্ৰব্লেম হৈ আছে, মানে লটাৰী খেলখন পাতিব পৰা নাই। ময়ো টিকেট লৈছিলোঁ কিছুমান, মই বেলেগৰ পৰা লৈছিলোঁ। লোৱাৰ পিছত খেলাখন হোৱা নাই। তো পুলিচে বা ৰাইজে ধৰি কিবা প্ৰব্লেম হৈছে কাৰণে কাজিয়া কিবা কিবি হৈছে। এইবিলাক ভিডিঅ' আপোনালোকে পাইছে। মই যে ইমান লটাৰী টিকেট কাটিছোঁ আৰু কিবা কিবি বহুত কাটিছোঁ, এইবিলাকৰ লটাৰী টিকেট এহঁতৰ এইবিলাক কুপন আছে ভিতৰত, কুপন বহি। আপোনালোকে চাই ক'বচোন প্ৰাইচ মানে কেনেকুৱা হৈ আছে। পইচাটো আমি ভাবিছিলোঁ যে খেলাখনত উন্নয়ন হোৱাৰ কাৰণে ঢোলকুচিৰ সেইকাৰণে কাটিছিলোঁ, আৰু পোৱা নোপোৱাৰ কথা আহি নপৰে। কিন্তু ইমান টকাৰ খেল এখন আপোনালোকে চাই আমাক মানে যোনে যোনে কাটিছে টিকেট, তো সিহঁতৰ আশাবিলাকক নেদেখা কৰিছে। অলপ চাব।